শিৱসাগৰ উকিল সন্থাৰ কাৰ্যালয়ত ন্যায়াধীশ, উকিল আৰু ন্যায়িক বিষয়া কৰ্মচাৰীসকলে একেলগে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে জনতাৰ শিল্পী জুবিন গাৰ্গক। শিৱসাগৰ উকিল সন্থা আৰু ন্যায়িক বিষয়া কৰ্মচাৰীসকলে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য ন্যায়িক দণ্ডাধীশ, শিৱসাগৰ উকিল সন্থাৰ সভাপতি লুইত প্ৰকাশ দত্ত, সম্পাদক বিদ্যুৎ গগৈ, অন্যান্য ন্যায়িক বিষয়া কৰ্মচাৰী আৰু উকিল সন্থাৰ সকলো সদস্য উপস্থিত থাকি জনতাৰ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। শিৱসাগৰ জিলা ন্যায়পালিকা তথা শিৱসাগৰ উকিল সন্থাৰ সহযোগত একেলগে যুটীয়াভাৱে আমাৰ সকলোৰে আদৰৰ অসমৰ এক ৰত্ন, অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আকস্মিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে আজি আমি সমবেত হৈছিলোঁ। আৰু এই মহান শিল্পীজনা হঠাতে আকস্মিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ অসমবাসীৰ বাবে, সমগ্ৰ ভাৰতবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। কোনে আহি কেতিয়া এই ঠাই পূৰণ কৰিব পাৰিব সেয়া আমি নাজানো। আজি ক'বলৈ আমাৰ একো ভাষা নাই, আমি শব্দহীন, আমি ভাষাহীন। কিন্তু তেখেতৰ যি অমৰ সৃষ্টি, তেখেতৰ অসমবাসীৰ প্ৰতি, অসমৰ প্ৰতি তেখেতৰ যি অপূৰ্ব সৃষ্টিৰাজি আমাক দি থৈ গ'ল ইমান কম বয়সত, আমি অসমবাসীয়ে সেয়া সযতনে পালি আমি সেইখিনিক লৈ আগবাঢ়ি যাব লাগে, আমি সংৰক্ষণ কৰিব লাগিব। আজি আমাৰ খুব দুখ লাগিছে, আমি ম্ৰিয়ম্ৰাণ হৈছোঁ, আমি দুখত ভাগি পৰিছোঁ যে আমি কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাক আমি হঠাতে এনেদৰে হেৰুৱাব লাগিব বুলি। কিন্তু উপায় নাই, বিধাতাৰ যি লিখন। আশা কৰিছোঁ অনাগত দিনবোৰত আমি তেখেতৰ এই যি সৃষ্টিৰাজি, তেখেতৰ যি আদৰ্শ, তেখেতৰ যি প্ৰেৰণা, তেখেতৰ যিসকল সুমধুৰ গীত বা সমাজৰ প্ৰতি, চিনেমা জগতৰ প্ৰতি বা সমাজ আৰু সাংস্কৃতিক জগতৰ প্ৰতি তেখেতৰ যি অৱদান, এইখিনি লৈ আমি আগবাঢ়ি যাম। আৰু তেখেতৰ আমি ইয়াৰ পৰাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ পত্নী, তেখেতৰ পৰিয়ালৰ সমূহ সদস্য, তেখেতৰ পিতৃদেৱক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলক ভাল কুশলে ৰাখক। ধন্যবাদ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।